পাৰোঁ। চেলুয়া গীতবোৰৰ মাজেদি অতীতত পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহোঁতে বাটত কি কি বাধা বিঘিনি ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল, এই সকলোবোৰ কাহিনী বৰ্ণনা আছে। ঢোল তাল ব্যৱহাৰ নকৰাকৈ এই গীত নৃত্য কৰা হয়। আজি সমগ্ৰ দেশতে বিখ্যাত হৈ পৰিছে। অনাদিকালৰে পৰাই কপাহ খেতি কৰি সূতা কাটি কাপোৰ বোৱা প্ৰথা মিচিং সমাজত প্ৰচলিত হৈ আহিছে। এই কথাত ক'বলৈ গ'লে কাপোৰ পিন্ধিব জনাৰ আগতে কাপোৰ বব জনা, খোজ কাঢ়িব জনাৰ আগতে নাচিব জনা মিচিং ছোৱালীবোৰৰ কথা কোনে নাজানে। মহিলাৰ নিবিড় সম্পৰ্ক আছে। কৰ্মময়ী মিচিং মহিলাই পথাৰলৈ যাওঁতে আৰু পথাৰৰ পৰা ঘূৰি আহোঁতে মূৰত খৰিৰ বোজা, পিঠিত কেঁচুৱা আৰু দুহাতত তাকুৰিৰে সূতা কাটি এক অপূৰ্ব কৰ্মৰ নিদৰ্শন দেখুৱাই গৈছে। Tungar kalila kaka noi sipagar bon yumaro payo nomo kaka noi baduga sosun mami mami la kaka noi tapunga sosun tagaya mami yo wai mami la noi tapunga tagaya didin polo ya milo kangka noi da bonga dula bonga পুৱা কুকুৰা দাগ দিয়াৰ পৰা আৰম্ভ কৰি ৰাতি শোৱা সময়লৈকে কঠোৰ পৰিশ্ৰম কৰা মিচিং মহিলাসকলে সন্তানক বুকুচাত লৈ এবিধ নিচুকনি গীত গাই কেঁচুৱাক টোপনি যাব দিয়ে। গীতৰ কথা সুৰবোৰে কেঁচুৱাৰ চকুত টোপনি আনে। মিবু হৈছে মিচিং সমাজৰ পুৰোহিত আৰু দেউধাই। মিবুৱে মিবুদাং নাম অনুষ্ঠানেৰে ভূত ভৱিষ্যত আৰু বৰ্তমানৰ কথা ক'ব পাৰে। এই মিবুদাং নাম নৃত্য
মিচিং সমাজৰ বাবে অতি পূজ্য আৰু সন্মানীয় অনুষ্ঠান gorpoyorne atana lingguane rumna posung togunge gumune nome kerunana pinpunana leni dozigame jigbe ohlangka tabe mangome leni mangome sedike bomonge unsango dosime sedi abangko unkango hiekuai hai pimuglo pinkolo rela rela nabura bukolo rela rela pimuglo pinkolo rela rela nabura bukolo rela rela hai nabura purnangom rela